Hey friends, welcome back to Canbeat. Huh? Don't forget, everyone is genius. Hello juniors. So welcome back to Ganpit. আমি পঢ়িছিলো অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। ইয়াৰ আগৰ ভিডিঅ' তোমালোকক মই এই চেপ্টাৰটোৰ মেইন গুৰিখিনি কৈছিলো যে আমি এই চেপ্টাৰটোত কিনো পঢ়িম। ওকে, সো তোমালোকে আই হোপ তোমালোকে বুজি পাইছিলা। সো আজি আমি কৰিম যে সেই সময়ৰ প্ৰথম আৰু প্ৰধান বিদ্ৰোহ, যাক তোমালোকে জানাই কৈছোৱে মই যে চিপাহী বিদ্ৰোহ। সো চিপাহী বিদ্ৰোহৰ কাৰণসমূহ কি বা চিপাহী বিদ্ৰোহনো ষ্টাৰ্ট কেনেকৈ হ'বলৈ পালে বা মানুহৰ মনত, জনসাধাৰণৰ মনত কি অসন্তুষ্টিৰ দ্বাৰা এই চিপাহী বিদ্ৰোহৰ আৰম্ভণি হ'ল। ওকে, সো লেটছ গেট ষ্টাৰ্টেড। সো জনসাধাৰণৰ মনত অসন্তুষ্টিৰ বিভিন্ন কাৰণ আছে। সেই কাৰণসমূহৰ ভিতৰত এইকেইটা কাৰণ ইম্পৰ্টেণ্ট হয়। এইকেইটা কাৰণ তোমালোকে মনত ৰাখিবা। যেতিয়া লং কুৱেশ্যন আহিব এনেকে লিখি পিনে অলপ বহলাই দিব লাগিব। তোমালোকে কিতাপত দেখিছা চাগে পেৰাগ্ৰাফ ৱাইজ আছে, বাট তোমালোকক মই এতিয়া জাষ্ট 8টা পইণ্ট কৰি দিছো। এই পইণ্ট কেইটা তোমালোকে যদি মনত ৰাখা, যেতিয়া কুৱেশ্যনত আহিব লং কুৱেশ্যন এটা ধুনীয়াকে লিখিব পাৰিবা আৰু ফুল মাৰ্কছ পাবা। ওকে, সো পইণ্টছ কেইটা লিখি লোৱা আৰু ইচ এণ্ড এভৰি পইণ্ট তোমালোকক মই এটা এটাকে বুজাই দি আছো। সো প্ৰথমটো হৈছে ত্ৰুটিপূৰ্ণ ভূমি ৰাজ ব্যৱস্থা। সো ভূমি ৰাজ ব্যৱস্থা মানে কি? এতিয়া তোমালোকে এইটো ফাৰ্ষ্টৰ পৰাই পাই আহিছা, ছচিয়েলত আগৰ পৰাই পাই আহিছা যে ৰজা মহাৰাজা সকলে কি কৰিছিলে যে খেতি কৰিবলৈ যিখিনি মাটি দিয়ে, সেই মাটিৰ বিনিময়ত যিখিনি শস্য উৎপাদন হয় সেই মাটিডৰাত, ধৰা চাপোজ তোমালোকৰ এজন মানুহক মাটি এডৰা দিছে, তেওঁ ধৰা মাটিডৰাত সৰিয়হ ৰুলে। অকে, সো সৰিয়হ ৰোৱাৰ পিছত যেতিয়া সৰিয়হখিনি উৎপাদন হ'ব, এই মাটিখিনিৰ বিনিময়ত তেওঁ কি দিব? সেই ৰজাজনক সৰিয়হ দিব লাগিব। যিখিনি সৰিয়হ উৎপাদন হ'ল তাৰ কিছু শতাংশ সেই ৰজাজনক দিব লাগিব। এতিয়া কিমান শতাংশ দিব লাগিব সেইটো সেই ৰজাজনৰ ওপৰত নিৰ্ভৰ কৰিব যে তেওঁ কিমান শতাংশ বিনিময়ত তেওঁ মানে ডিলটো কৰিছে, চুক্তিখন কৰিছে। অকে, সো সেইটো আমাৰ সেনেকে মানে ব্যৱস্থাটো চলি আছিলে। সেই সময়ত খেতিয়কসকলে এনেকৈ জীৱন নিৰ্বাহ কৰিছিলে। আৰু ব্ৰিটিছসকলৰ সময়তো প্ৰথমে তেনেকুৱাই আছিলে যে ভূমি ৰাজক দিব লাগিছিলে। কিন্তু পিছত লাহে লাহে কি হ'ল, এই ভূমি ৰাজ ব্যৱস্থাটো ত্ৰুটিপূৰ্ণ হ'ল। ত্ৰুটিপূৰ্ণ মানে ত্ৰুটি মানে কি? ভুল। কি ভুল হ'ল যে লাহে লাহে ব্ৰিটিছসকলে এই ভূমি ৰাজ ব্যৱস্থাটো পইচাৰ জৰিয়তে দিব লগা কৰি দিলে। মানে চাবা, তেওঁলোকে কিহৰ ষ্টাৰ্ট কৰিলে বা কিহৰ আৰম্ভণি কৰিলে? মুদ্ৰাৰে ভূমি ৰাজহ দিয়াৰ ব্যৱস্থা ষ্টাৰ্ট কৰিলে। এতিয়া তোমালোকে এইটো কথাও জানা যে আমাৰ আগতে বা ৰজা মহাৰজাসকলৰ দিনত আমাৰ পইচাৰ প্ৰচলন হোৱা নাছিলে। এতিয়াহে আমাৰ পইচাৰ প্ৰচলন বা এতিয়াহে আমাৰ পইচাৰ ওপৰত গোটেই দুনীয়াখন মানে তিষ্ঠি থকা বুলি ক'ব পাৰি। কিন্তু সেই সময়ত একো পইচা বা টকাৰ তেনেকুৱা প্ৰচলন নাছিলে। কাৰোবাক কিবা লাগে তেওঁলোকে বিনিময় প্ৰথা কৰিছিলে বা নিজৰ খেতিতে ধৰা সকলোখিনি উৎপাদন কৰে, নিজৰ লাগতিয়াল খাব লগা যিখিনি বস্তু সেইখিনি সকলোৱে নিজৰ খেতিতে উৎপাদন কৰে। আৰু যদি নকৰে তেতিয়া বিনিময় প্ৰথাৰ দ্বাৰা কি কৰে? সকলোৱে এজনে আনজনৰ লগত সহযোগ কৰি সকলোৱে তেনেকৈ চলিছিলে। বা পইচাৰ প্ৰচলন কিয় হোৱা নাছিলে? কাৰণ তোমাক ধৰা মাছ লাগে, তোমালোকৰ সৰিয়হখিনি দি মাছ ল'বা, সেনেকে জানাই সেইখিনি কথা আছিলে। আৰু ব্ৰিটিছসকলকো মাটিৰ বিনিময়ত কি দিব লাগে? শস্যহে দিব লাগে, শস্যহে ৰাজহ দিব লাগে। গতিকে পইচাৰ একো তেনেকুৱা জৰুৰত আহিয়ে পৰা নাছিলে। কিন্তু যেতিয়া ব্ৰিটিছসকলে মুদ্ৰাৰে ভূমি ৰাজহৰ দিব লগা যিটো ব্যৱস্থা, যেতিয়া বা কৰ দিব লগা যিটো ব্যৱস্থা তেওঁলোকে পদক্ষেপটো যেতিয়া হাতত ললে, তেতিয়াৰ পৰাই লাগিল খোলপাৰ। কাৰণ চাবা, আমাৰ খেতিয়কসকলৰ হাতত পইচা কেনেকৈ আহিব? আমাৰ পইচা কেতিয়া আহিব? যেতিয়া আমি কোনো এটা বস্তু বজাৰত বিক্ৰী কৰিম। কিন্তু বজাৰত বিক্ৰী কৰিব লাগিলে বজাৰত কোনোবাই কিনিব লাগিব। এতিয়া কিনিব কোনে? কাৰণ প্ৰত্যেকৰে সেই সময়ত প্ৰত্যেকজন মানুহকে কি লাগে? পইচা লাগে। কাৰোতো পইচা নাই, আগৰ পৰাইতো কাৰো পইচা নাই। অকে, সো সেনেকে তোমালোকৰ পইচা আহিব কেনেকে মানুহৰ হাতত? তেনেকে প্ৰত্যেকজন খেতিয়কে লাহে লাহে কি হৈ পৰিছিলে? লাহে লাহে তেওঁলোকৰ অৱস্থাটো শোচনীয় হৈ পৰিছিলে। কাৰণ তেওঁলোকৰ কৰ তেওঁলোকে মুদ্ৰাৰে কেনেকৈ দিব? তেওঁলোকে কৰ দিলে শস্যৰে দিব পাৰিব, কিন্তু মুদ্ৰাৰেতো তেওঁলোকে ভূমি ৰাজহ আদায় কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ হাতত মুদ্ৰাই নাই। গতিকে কৰ সংগ্ৰহৰ ওপৰত ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সেই সময়ত আটাইতকৈ বেছি গুৰুত্ব দিছিলে। আৰু সেইকাৰণে সেই সময়ত এটা শ্ৰেণীৰ সৃষ্টি হৈছিল। আৰু তোমালোকে সেই শ্ৰেণীটো অৰ্থনীতিত পাইছা, বিনিময় প্ৰথা তোমালোকৰ চেপ্টাৰটোত পাইছা যে সুদখোৰ মহাজন শ্ৰেণী। আৰু তাৰ পাছতেতো লাহে লাহে এই বেংক ব্যৱস্থাটো আমাৰ মানে
মানুহৰ মাজলৈ আহিল সুদখোৰ মহাজন শ্ৰেণীৰ কেনেকৈ সৃষ্টি হ'ল এই সুদখোৰ মহাজন শ্ৰেণী হৈছে আমাৰ ইংৰাজসকলৰ এটা মানে ইংৰাজসকলেই মানে ভাৰতীয়সকলৰ যিসকল লোক ইংৰাজসকলৰ তলতীয়া সেইসকল লোকৰ দ্বাৰা মানে এই সুদখোৰ মহাজন শ্ৰেণীটোৰ সৃষ্টি হৈছিল কাৰণ এই সুদখোৰ মহাজন শ্ৰেণীটোৰ হাতত আছিলে পইচা আৰু এই পইচাখিনি ল'বৰ কাৰণে কি হৈছিলে এই খেতিয়কসকলে এই সুদখোৰ মহাজন শ্ৰেণীসকলৰ পৰা পইচা ধাৰলৈ লৈছিলে ওকে নিজৰ শস্য বা নিজৰ খেতিডৰা গিৰবি ৰাখি বুলি যে কয় সো হেনেকে ৰাখি পিনে তেওঁলোকে এই মহাজন শ্ৰেণীসমূহৰ পৰা তেওঁলোকে পইচা ধাৰলৈ লৈছিলে আৰু এই পইচা ধাৰলৈ লৈ পিনে তেওঁলোকে ৰাজহ দিছিলে ব্ৰিটিছসকলক ওকে সো এনেকৈ তোমালোকৰ ভূমি ৰাজহ ব্যৱস্থাটো মুদ্ৰাৰ দ্বাৰা মানে মুদ্ৰাৰ কাৰণে প্ৰচলন কৰাৰ কাৰণে আমাৰ সেই সময়ৰ ব্যক্তিসকলৰ বহুত বেছি অসুবিধা হৈছিল আৰু সেই সময়ত তোমালোকৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ কথা এটাও আছে ইয়াতে তোমালোকে কিতাপত চালে গম পাবা বক্স এটাত আছে যে ভূমিৰ খাজনা যে অসমীয়া মানুহৰ কঁকাল ভাঙিছিল তাক আনন্দৰাম ঢেকিয়াল ফুকনে 1853 চনত মফত মিল চাহাবক দিয়া আৰ্জিত লিখিছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমিৰ ৰাজহ কৃষকে দিব পৰাতকৈ বহু বেছি আছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সেই সময়ত এনেকুৱা মহাজন শ্ৰেণীসমূহৰ সৃষ্টি কৰাইছিল আৰু আমাৰ খেতিয়কসকলৰ অৱস্থা বহুত বেছি শোচনীয় হৈছিল কাৰণ এই মহাজন শ্ৰেণীসকলেও এই যে পইচাটো দিব তাৰ বিনিময়ত বহুত বেছিকৈ সুদ লৈছিল আৰু সুদ কেনেকৈ দিব কাৰণ তেওঁলোকৰ যিহেতু পইচাই নাই তেওঁলোকে পইচাটোৱে মহাজনসকলৰ পৰা লৈছে গতিকে মহাজনসকলক পইচা মূলধনটো দিব লাগিল সুদটো দিব লাগিল বহুত বেছি খেলিমেলিৰ সৃষ্টি কৰিছিলে এই ব্ৰিটিছসকলে ওকে সো এইটো পইণ্ট বুজি পালা সো এতিয়া তোমালোকক মই এখন তালিকা দেখাম যাৰ জৰিয়তে তোমালোকে গমে পাবা যে কিমান বেছি তেওঁলোকে কৰ ইনক্ৰিজ কৰিছিলে যে 1832 পৰা 33 চনত তেওঁলোকৰ মানে ব্ৰিটিছসকলে কালেক্ট কৰা মুঠ ৰাজহ বা টেক্সৰ তোমাৰ পৰিমাণটো আছিলে 1,83,196 টকা কিন্তু পিছত যেতিয়া তেওঁলোকে ৰাজহ ইনক্ৰিজ কৰিলে কৰ ইনক্ৰিজ কৰিলে আৰু যেতিয়াৰ পৰা তেওঁলোকে পইচাৰে ৰাজহ ব্যৱস্থা আদায় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে তেতিয়াৰ পৰা তেওঁলোকৰ দেখিছানে 1842 পৰা 43 চনত 6,14,382 টকা হ'ল ৰাজহৰ পৰিমাণ আৰু 1852 পৰা 53 তাতকৈ বেছি বাঢ়িল 7,43,680 টকা হ'ল আৰু ইয়াৰ পৰা তোমালোকে প্ৰমাণ পাব পাৰা যে কিমান বেছি তেওঁলোকে ৰাজহ ইনক্ৰিজ কৰিছিল সো তোমালোকক যদি কুৱেশ্যনত কেতিয়াবা সুধেও যে কি কথাৰ দ্বাৰা প্ৰমাণ পাব পাৰি যে ব্ৰিটিছসকলৰ ৰাজহ ব্যৱস্থা সেই সময়ৰ খেতিয়কসকলৰ কাৰণে বহুত বেছি আছিল সো প্ৰথমটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ কথাটো লিখিবা যে তেওঁ যে মফত মিল চাহাবক যে আৰ্জি দিছিলে আৰু তাত যে তেওঁ লিখিছিলে সেকেন্ড কথাটো এই তালিকাখনৰ কথাটো লিখিবা এই ডাটাটোৰ এই তথ্যটোৰ কথা লিখিবা আৰু এটা থাৰ্ড পইণ্ট তোমালোকক মই কওঁ যিটোৰ দ্বাৰা তোমালোকে মানে আকৌ বেছি শ্বক হৈ যাবা সেইটো হৈছে যে 1851 চনত কামৰূপ আৰু দৰং জিলাৰ কিছু অঞ্চলত এইটো জানিব পৰা গৈছে যে সেই সময়ত ইমান বেছি মানে এটা শোচনীয় অৱস্থাৰ সৃষ্টি হৈছিল যে মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীকো কেইমুঠিমান চাউলৰ কাৰণে বিক্ৰী কৰি দিবলৈ বাধ্য হৈ গৈছিলে সো এই প্ৰত্যেকটো কথা ইয়াৰে প্ৰমাণ যে ব্ৰিটিছসকলৰ ৰাজহ ব্যৱস্থা বা ব্ৰিটিছসকলৰ কৰ টু টেক্সটো সেই সময়ত আমাৰ কৃষকসকলৰ ওপৰত বহুত বেছি এটা ডাঙৰ বোজা আছিল ওকে সেকেন্ড পইণ্টটো হৈছে যে মহামাৰীৰ বিস্তাৰ সো উজনি অসমত সেই সময়ত কলেৰা আৰু বসন্ত মহামাৰীৰ দেখা দিছিলে আৰু ব্ৰিটিছসকলে কি কৰিব ব্ৰিটিছসকলেতো মহামাৰীৰ প্ৰতিকাৰ স্বৰূপে একো কৰা নাছিল তেওঁলোকক অনলি কি লাগে ৰাজহে লাগে সো তেওঁলোকে এইবিলাকৰ কাৰণে একোৱে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰা নাছিলে গতিকে 1839 চনত 1847 চনত আৰু 1852 চনত এই মহামাৰীয়ে অসমৰ ভালেমান গাঁও উজন কৰিছিলে সো এইটো এটা কাৰণ আছিলে যে আমাৰ ব্ৰিটিছসকলৰ প্ৰতি আমাৰ জনসাধাৰণৰ অসন্তুষ্টিৰ দেন থাৰ্ড পইণ্টটো আহো সো থাৰ্ড পইণ্টটো হৈছে চাহ বাগিচাসমূহক ভূমি ৰাজহৰ পৰা ৰেহাই সো সেই সময়ত আমাৰ অসমত ব্ৰিটিছসকলে 19বিংশ শতিকাৰ আগভাগতে কিছুমান চাহ বাগিচা মেইনলি উজনি অসমত চাহ বাগিচা কিছুমান প্ৰতিষ্ঠা কৰিছিলে কাৰণ চাহ খেতি কৰি বা চাহ খেতিৰ যিখিনি উৎপাদন হয় সেইখিনি তেওঁলোকে বেলেগ জাগাত ৰপ্তানি কৰি পিনে তেওঁলোকে লাভৱান হৈছিলে ব্ৰিটিছসকলে আমাৰ অসমৰ পৰা চাহ লৈ গৈ তেওঁলোকে বেলেগ দেশৰ লগত তেওঁলোকে আমাৰ মানে বিজনেছ কৰিছিলে ওকে বুজি পাইছা সো এই চাহ বাগিচাসমূহত যিবোৰ মানুহে কাম কৰে যিবোৰ কৰ্মীয়ে কাম কৰে তেওঁলোকক ব্ৰিটিছসকলে এটা
স্কিম দিছিলে যে তেওঁলোকে ৰাজহ ব্যৱস্থা বা তেওঁলোকে কৰ দিব নালাগে, তেওঁলোক ৰাজহ ব্যৱস্থাৰ পৰা মুক্ত। আৰু এই ব্যক্তিসকলক ব্ৰিটিছসকলে বেলেগ জাগাৰ পৰা, যেনেকে বঙালী হওক বা কলকাতা হওক, মানে কলকাতাৰ পৰা মেইনলি তেওঁলোকে আমদানি কৰি আনিছিলে। গতিকে অসমৰ মানুহসকলে তেওঁলোকক দেখি বহুত বেছি এটা অসন্তুষ্টিৰ ভাৱ আহিছিল, কাৰণ তেওঁলোকৰ দ্বাৰা যিখিনি ৰাজহ লোকচান হৈছিলে, যিখিনি কৰ ব্ৰিটিছসকলে তেওঁলোকৰ দ্বাৰা পোৱা নাছিলে, সেইখিনি অতিৰিক্ত কৰখিনি বুজা, সেই অতিৰিক্ত কৰখিনি বুজা কাক দিছিলে ব্ৰিটিছসকলে? আমাৰ অসমৰ খেতিয়কসকলক দিছিলে। গতিকে এইটো এটা পইণ্ট আছিলে যে অসন্তুষ্টিৰ কাৰণ, আমাৰ অসমৰ মানুহৰ অসন্তুষ্টিৰ কাৰণ। গতিকে ছেকেণ্ড পইণ্টটো দেখিছে, অতিৰিক্ত কৰৰ বুজা কৃষকে, আমাৰ অসমৰ কৃষকে বহন কৰিবলগীয়া হৈছিল। দেন আহিল কুটিৰ শিল্পৰ অৱনতি। কুটিৰ শিল্প সেই সময়ত যেনেকে পাট মুগাৰ কাপোৰে হওক বা তোমাৰ বিভিন্ন সেই সময়ৰ অসমৰ বাঁহ বেতৰ শিল্পই হওক, যিবোৰ শিল্প আছিলে, যিবোৰ কুটিৰ শিল্পৰ দ্বাৰা আমাৰ কিছুমান সেই সময়ত যিবোৰ অসমৰ মানুহে জীৱন নিৰ্বাহ কৰি আছিলে, তেওঁলোকৰ জীৱিকাৰ পথ ব্ৰিটিছসকলে কাঢ়ি নিছিলে। কাৰণ ব্ৰিটিছসকলে আমাৰ অসমত কি কৰিছিলে? বিদেশী বস্তু আমদানি কৰিছিল বা ভাৰততে বিদেশী বস্তু আমদানি কৰিছিল। যেনেকে পাট মুগা কাপোৰ আহোম দিনৰ পৰাই চলি আছে, বাঁহ বেতৰ সামগ্ৰী আহোম দিনৰ পৰাই চলি আছে। কিন্তু তেওঁলোকে যেতিয়াৰ পৰা এই বিদেশী বস্তু আমদানি কৰিছিল, তেতিয়া সকলোৱে কিনিবলৈ বাধ্য হৈছিল। আৰু যিবোৰ শিল্পীয়ে এই শিল্পসমূহ বনাই আছিলে, তেওঁলোকৰ জীৱন নিৰ্বাহৰ পথ ধ্বংস কৰিছিলে। আৰু থলুৱা কুটিৰ শিল্পৰ লগত জড়িত ব্যক্তিৰ অৱস্থা শোচনীয় হৈ পৰিছিল। ফিফ্থ পইণ্টটো হৈছে নিয়োগৰ অভাৱ। এতিয়া ইয়াৰ কাৰৰ কথা ক'ব বিচাৰিছে, ইয়াত তোমালোকৰ মেইনলি আহোমসকলৰ দিনত যিবোৰ অভিজাত শ্ৰেণীৰ লোক আছিলে, অভিজাত শ্ৰেণী মানে কি? যে আহোম ৰজাসকলৰ লগত জড়িত যিবোৰ লোক আছিলে, তোমালোকে জানাই যে ৰজা মহাৰাজাৰ লগত যিবোৰ অফিচিয়েল কামত বা যিবোৰ লিখা পঢ়াৰ কামত, কাগজী কামত যিবোৰ লোক জড়িত হৈ থাকে, তেওঁলোকৰ বেতনটো অভিয়াছলি বেছি খেতিয়কসকলতকে। অকে, সেই ধৰাই থাকে ন, ফুকন থাকে, কিছুমান উপাধি তেওঁলোকে সেই সময়ত সৃষ্টি কৰিছিলে আহোমসকলে। সেই লোকসকলে যেতিয়া ব্ৰিটিছসকল আহিল, তেওঁলোকতো আধুনিক শিক্ষাৰেতো পৰিপূৰ্ণ নহয়। মানে যিবোৰ লোক আহোমৰ লগত কাম কৰিছিলে, যিবোৰ অভিজাত শ্ৰেণীৰ লোকে ৰজা মহাৰাজাৰ লগত, আহোমৰ ৰজা মহাৰাজাৰ সকলৰ লগত কাম কৰি আছিলে, তেওঁলোক অভিয়াছলি ব্ৰিটিছৰ যি মানে পাৰ্চপেক্টিভ, ব্ৰিটিছৰ যি লাগে, ব্ৰিটিছক যেনেকুৱা শিক্ষিত লোক লাগে, তেওঁলোকৰ সেনেকুৱা শিক্ষিত নহয়, ইংৰাজী শিক্ষা জনা লোক নহয়। গতিকে সেই অভিজাত শ্ৰেণীৰ লোকৰ বহুত বেছি প্ৰব্লেম হৈছিলে। ব্ৰিটিছসকলে এই অফিচিয়েল কামৰ কাৰণে, কাগজী কামৰ কাৰণে, অফিচ কাছাৰী কামৰ কাৰণে বঙালী বাবুসকলক আমদানি কৰি আনিছিলে। এই বঙালী বাবুসকলে এই অভিজাত শ্ৰেণীটোৰ স্থান লৈ লৈছিলে। যিমানে অভিজাত শ্ৰেণীৰ লোকসকলে ব্ৰিটিছসকলৰ লগত বা মানে তলতীয়া হ'ব চেষ্টা নকৰক কিয়, ব্ৰিটিছসকলৰ লগত মিলিব চেষ্টা নকৰক কিয়, ব্ৰিটিছসকলে সদায় এই অভিজাত শ্ৰেণীৰ লোকসকলক বা আমাৰ অসমৰ যি আগৰে পৰা পৰম্পৰাগতভাৱে যিবোৰ ধনী লোক আছে, মানে পৰম্পৰাগত মানে এইকাৰণেই কৈছো যে আহোমসকলৰ দিনৰে পৰা যিবোৰ লোক ধনী আছে, অভিজাত শ্ৰেণীৰ আছে, সেই বংশগত মানুহকো তেওঁলোকে ইগনৰ কৰিছিলে। আৰু কিয় কৰিছিলে? কাৰণ আধুনিক শিক্ষাৰে তেওঁলোক শিক্ষিত নোহোৱাৰ ফলত। এইটো পইণ্ট বুজি পাইছা? ইজি হয়। নেক্সট পইণ্টটো আহিব দাস প্ৰথাৰ বিলুপ্তি। এতিয়া এই পইণ্টটো আৰু ইয়াৰ আগৰ পইণ্টটো মেইনলি অভিজাত শ্ৰেণীৰ লগত জড়িত, অসমীয়া অভিজাত শ্ৰেণী। মানে তোমালোকক মই জাষ্ট এটা ফ্ৰেংকলি কৈ দিছো, চাবা, যেতিয়া আহোমসকলৰ ৰাজত্ব কালত, যেতিয়া ধৰা যেনেকুৱা ফুকন, বৰুৱা, ৰাজখোৱা, এইবিলাক বিষয় পোৱা ব্যক্তিসকল সেই সময়ত ইমান এটা মৰ্যাদাপূৰ্ণ তেওঁলোকে মানে জীৱন যাপন কৰি আছিলে। কাৰণ তেওঁলোকক কি থাকে? তেওঁলোকে ৰজা মহাৰাজাৰ লগতে থাকে, ৰজা মহাৰাজাৰ লগতে উঠা বহা, সাধাৰণ খেতিয়কসকলৰ ওপৰত তেওঁলোকে মানে শাসন কৰি থাকে। ৰজা মহাৰাজাৰ লগতে মানে তেওঁলোকে কি কৰে? এটা মৰ্যাদাপূৰ্ণ জীৱন যাপন তেওঁলোকে কৰি থাকে। কিন্তু যেতিয়া আহোমসকলৰ শাসন এণ্ড হ'ল, আহোমসকলৰ শাসন যেতিয়া সমাপ্ত হ'ল, এই অভিজাত শ্ৰেণীটোৰ বংশধৰ ব্যক্তিসকল বা অভিজাত শ্ৰেণীৰ বংশৰ যিবোৰ ব্যক্তি, তেওঁলোকৰ কি হ'ব? লাইফষ্টাইলটো আগৰ পৰা ইমান বেছি ষ্টেণ্ডাৰ্ড আছিলে, কিন্তু যেতিয়া ব্ৰিটিছসকলে তেওঁলোকক ইগনৰ কৰিলে, তেতিয়া কি হ'ব? তেওঁলোকৰতো লাইফটো ইমান জল্দিটো তেওঁলোকৰ লাইফষ্টাইলটো ইমান চেঞ্জ কৰিব নোৱাৰে ন। কাৰণ আগৰ পৰাই তেওঁলোকে ইমান বেছি এটা ষ্টেণ্ডাৰ্ড লাইফ মানে তাৰ ষ্টেণ্ডাৰ্ড এটা জীৱন যাপন কৰি আছে, যদি পটককে তেওঁলোকক কোৱা হয় যে আপুনি খেতি কৰিব লাগিব এতিয়া, কাৰণ আগৰ পৰাই তেওঁলোকে চব বস্তু এটা সহজভাৱে তেওঁলোকে পাই আছিলে। খেতি বাতি তেওঁলোকে নকৰে, একো তেনেকুৱা শাৰীৰিক শ্ৰম তেওঁলোকে কৰিব লগা নহৈছিলে। কিন্তু যেতিয়া ব্ৰিটিছসকলে তেওঁলোকক ইগনৰ কৰিলে, তেওঁলোকে নিজৰ জীৱন যাপনৰ বাবে কিবা এটাতো কৰিব লাগিব। কি কৰিব? সেই সময়ত এটা অপচন, লাষ্ট অপচনটো কি আছিলে? খেতি। কাৰণ ব্ৰিটিছসকলে তেওঁলোকক আন একো কামতে সুবিধা দিয়া নাছিলে।
জাষ্ট মালকে পালা বঙালী বাবুসকলক তেওঁলোকে মাতি আনিছিলে আৰু তাৰ ফলত যেতিয়া ব্ৰিটিছসকলে তেওঁলোকক ইগনোৰ কৰিছিলে তেওঁলোকে পইচা ক'ৰ পৰা পাব যে তেওঁলোকে এটা বহুত ষ্টেণ্ডাৰ্ড লাইফ এটা ষ্টেণ্ডাৰ্ড জীৱন যাপন কৰাৰ গতিকে তেওঁলোকৰ যিবোৰ লগোৱা লিকচু আছিলে তেওঁলোকৰ যিবোৰ দাহ আছিলে দাহ মানে হৈছে চাকৰ যিবোৰ চাকৰ আছিলে সেইবিলাককো তেওঁলোকৰ মানে সেইবিলাককো তেওঁলোকে খটুৱাব নোৱাৰে আৰু সেইকাৰণে 1843 চনত আমাৰ এই দাহ প্ৰথাৰ বিলুপ্তি কৰিছিলে ব্ৰিটিছসকলে আৰু এইটো আচলতে বৰ্তমান এটা এইটো পজিটিভ পইণ্ট হয় সেই সময়ত অভিজাত শ্ৰেণীটোৰ কাৰণে এইটো এটা মাইনাছ পইণ্ট আছিলে বাট এতিয়াৰ কাৰণে এইটো এটা ভাল পইণ্ট কাৰণ কোনো কাৰো দাহ নহয় এতিয়া হয় আমাৰ থাকে মানুহৰ ঘৰত তোমাৰ চাকৰ দেখাই পাওঁ কিন্তু সেই সময়ৰ চাকৰ এই সময়ৰ চাকৰটো অলপ সেই সময়ত মানে বংশগতভাৱে এটা চাকৰৰ এটা প্ৰথা চলি আহিছিলে আৰু সেইটো ব্ৰিটিছসকলে নোহোৱা কৰিছিলে আৰু সেই তাৰ ফলতে কায়িক শ্ৰম মানে শাৰীৰিক শ্ৰম কৰিব লগা হৈছিলে অভিজাত শ্ৰেণীৰ লোকসকলে এই পইণ্টটো ইজিহে বুজি পাইছে এইটো পইণ্টৰ আগৰ পইণ্টটো অলপমান ছেম হয় মানে অভিজাত শ্ৰেণীৰ লগত জড়িত সো এইখিনি যে মই তোমালোকক এটা পইণ্ট কৈ দিওঁ যে ব্ৰিটিছসকলে যে দাহ প্ৰথাটো যে তোমালোকৰ নোহোৱা কৰিছিল সেইটো কিন্তু এনেকুৱা নাভাবিবা যে তেওঁলোকে আমাৰ কাৰণে ভাল কাম এটা কৰিছে কাৰণ তেওঁলোকে আমাৰ কাৰণে কৰা নাছিলে তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণেহে কৰিছিলে হয় আমাৰ লাভ হৈছে বাট তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণেহে সকলো কাম কৰিছিলে তেওঁলোকে এইটো কৰিছিলে এই কাৰণে যে সেই যিবোৰ দাহ যিবোৰ মুক্ত হ'ব যিবোৰ মানুহ যিবোৰে চাকৰ হিচাপে কাম কৰিছিলে যিবোৰ চাকৰ মুক্ত হ'ব তেওঁলোকক ব্ৰিটিছসকলে নতুনকে যিবোৰ চাহ বাগিচা খুলিছিলে তাত বনোৱা হিচাপে লগাইছিলে কাৰণ নতুনকে খোলা চাহ বাগিচাসমূহত বনোৱাৰ যোগান কম হৈ আছিলে গতিকে সেনেকে তেওঁলোকে মানে সেইটো স্বাৰ্থৰ কাৰণেহে তেওঁলোকক মুক্ত কৰিছিলে এই আহোমসকলৰ অভিজাত শ্ৰেণীৰ পৰা কাৰণ অভিজাত শ্ৰেণীটোৰ যি মৰ্যাদা সেই মৰ্যাদাটো আহোমসকলৰ কাৰণেহে আছিল ব্ৰিটিছসকলেতো তেওঁলোকক সেম সকলো মানুহৰ দৰে গণ্য কৰিছিলে তেওঁলোকক ইগনোৰ কৰিছিলে গতিকে তেওঁলোকৰ লাভ লোকচান তেওঁলোকে একো ভবা নাছিলে আৰু সেইকাৰণে সেইটো কাম কৰিছিলে অকে সো সেইটো পইণ্ট মনত ৰাখিবা দেন আহিব লাখেৰাজ ভূমিৰ ওপৰত কৰ নিৰ্ধাৰণ এতিয়া লাখেৰাজ ভূমি মানে কি লাখেৰাজ ভূমিৰ কুৱেশ্যনটো টেষ্ট পেপাৰত বহুত আহে যে লাখেৰাজ ভূমি কাক বোলে লিখা বা লাখেৰাজ ভূমি কি তোমালোকে লিখি ল'বা যে আহোম ৰাজত্ব কালত ধৰ্মীয় নেতা পুৰোহিত শ্ৰেণীৰ লোক দৌল দেৱালয় আৰু মঠ মন্দিৰৰ নামত ৰজাসকলে ভূমি সম্পত্তি দান কৰিছিল আৰু এনেদৰে দান কৰা ভূমি সম্পত্তিৰ ওপৰত কোনো ধৰণৰ কৰ অথবা খাজনা আৰোপ কৰা নহৈছিল আৰু এনে কৰমুক্ত ভূমি ব্যৱস্থাটোকে লাখেৰাজ বোলা হৈছিল কাৰণ আহোমসকলৰ দিনততো আমাৰ এনেকুৱা আছিলে ব্ৰিটিছসকলে যেনেকে কৰ লৈছিলে ভূমিৰ ওপৰত আহোমসকলেও লৈছিলে কিন্তু সেই কৰটো দিব পৰা বিধৰ আছিলে ইমানো মানে বেছি নাছিলে আৰু আহোমসকলে খেতিয়কসকলৰ ওপৰত ইমানো এটা সুচনা ব্যৱস্থাৰ সৃষ্টি কৰা নাছিলে আৰু যিবোৰ মঠ মন্দিৰৰ নামত যিবোৰ মাটি হওক বা পুৰোহিতক দিয়া যিবোৰ মাটি সেইবোৰৰ ওপৰত তেওঁলোকে কৰেই লোৱা নাছিলে আৰু সেই ভূমিসমূহক আমি লাখেৰাজ ভূমি বুলি কওঁ অসমত এতিয়াও আছে মঠ মন্দিৰ কিছুমান যিবোৰ আহোমৰ দিনৰে হয় আৰু যিবোৰ এনেকুৱা লাখেৰাজ ভূমিৰ ওপৰতে নিৰ্মিত তোমালোকে পিকচাৰত দেখিছা মন্দিৰটোৰ নাম নাজানো মই কিন্তু এই মন্দিৰটো তোমালোকে যদি কোনোবাই দেখিছা কমেন্ট কৰিবা আৰু নামটো গুগলত পাই যাবা মই গুগলৰ পৰা পিকচাৰটো পাইছিলো জাষ্ট মই দি দিলো সো লাখেৰাজ ভূমিৰ ওপৰত এই ইংৰাজসকলে বা ব্ৰিটিছসকলে কৰ নিৰ্ধাৰণ কৰি দিছিলে কাৰণ তেওঁলোকে নাজানে যে কোন পুৰোহিত কোন কি মঠ মন্দিৰ তেওঁলোকে জাষ্ট তেওঁলোকক কি লাগে কৰ লাগে তেওঁলোকক জাষ্ট টেক্স লাগে আৰু সেইকাৰণে তেওঁলোকে এই ভূমিসমূহৰ ওপৰতো তেওঁলোকে আৰু এই পুৰোহিত শ্ৰেণীৰ লোকসকলৰ ওপৰতো তেওঁলোকে যাৰ ওপৰত ব্ৰিটিছসকলে মানে আহোমসকলে যাৰ ওপৰত কৰ লোৱা নাছিলে তেওঁলোকৰ ওপৰতো ব্ৰিটিছসকলে কৰ আৰোপ কৰি দিছিলে নতুনকে আৰু সেই সময়ৰ ইতিহাসবিদ এজনৰ নাম ইয়াতে আছে তোমালোকৰ বুকত হেৰম্ব কান্ত বৰপূজাৰী তেওঁ উল্লেখ কৰিছে এই কথাটো যে উজনি অসমৰ সেই সময়ত বহুতো ব্ৰাহ্মণ পুৰোহিতে এই কথাটো তেওঁলোকৰ মানে মনত লাগিছিল কাৰণ ব্ৰিটিছসকলে আহোমৰ দিনৰে পৰা যিসমূহ মাটি বা যিসমূহ মৰ্যাদাপূৰ্ণভাৱে যিসমূহ ভূমি তেওঁলোকে পাই আহিছিলে সেইসমূহৰ ওপৰতো তেওঁলোকৰ মৰ্যাদাখিনি ব্ৰিটিছসকলে কাঢ়ি দিছিলে সো লাষ্টৰ আৰু শেষৰ মানে 8 নম্বৰ পইণ্টটো হৈছে পূৰ্বৱৰ্তী বিদ্ৰোহ পূৰ্বৱৰ্তী মানে হৈছে আগৰ বিদ্ৰোহ মানে 1828 চনতে হওক বা 1829 চনতে হওক 1830 চনতে হওক এই প্ৰত্যেকটো চনতে কিছুমান বিদ্ৰোহ হৈ গৈছে বাট সেই বিদ্ৰোহসমূহ সৰু সুৰা আছিলে বা কিছুমান ব্যক্তিয়ে কৰা আছিলে যিবোৰক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অতি সহজে শক্তিশালীভাৱে তেওঁলোকে দমন কৰি দিছিলে কিন্তু সেই বিদ্ৰোহসমূহ যেতিয়া হৈছিলে যেনেকে গুমধৰ কোঁৱৰৰে বিদ্ৰোহ হওক পিয়লি ফুকনৰে হওক গদাধৰ কোঁৱৰৰে বিদ্ৰোহ হওক এই প্ৰত্যেকটো
বিদ্ৰোহে বা ডাঙৰ ডাঙৰ কিছুমান ব্যক্তি যেনেকে আহোম অভিজাত দা ডাঙৰীয়া সকলে মই ক'লোৱে যে তেওঁলোকে যেতিয়া দাস প্ৰথা পোৱা নাছিল বা বিভিন্ন কাৰণত তেওঁলোকৰ মনত যি তোমাৰ ব্ৰিটিছসকলৰ প্ৰতি যি জাগৰণ জাগি উঠিছিলে তাৰ কাৰণে যিবোৰ বিদ্ৰোহ তেওঁলোকে কৰিছিলে সেইবোৰ সৰু সুৰা বিদ্ৰোহ আছিল আৰু তেওঁলোকক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অতি সহজতে দমন কৰিব পাৰিছিলে কিন্তু সেই বিদ্ৰোহসমূহৰ কাৰণে আমাৰ অসমৰ ব্যক্তিসকলৰ অসমৰ জনসাধাৰণৰ মনত অলপ হ'লেও এটা বিদ্ৰোহৰ এটা উদ্গনি জাগি তুলিছিলে আৰু এই সৰু সুৰা বিদ্ৰোহসমূহো আমাৰ চিপাহী বিদ্ৰোহৰ এটা কাৰণ এই সৰু সুৰা বিদ্ৰোহসমূহৰ পিছতে মানে আমাৰ অসমৰ মানুহে গম পাইছে যে আমি এটা ডাঙৰ বিদ্ৰোহ কৰিব লাগিব এটা সৰু সুৰা বিদ্ৰোহতে আমি সীমাবদ্ধ থাকিলে নহব সো বুজি পাইছা চিপাহী বিদ্ৰোহৰ কাৰণসমূহ এই 8টা কাৰণ মেইন পইণ্ট তোমালোকে এটা পইণ্ট লিখি তাৰ বিষয়ে অলপ লিখি দিবা যেতিয়া লং কুৱেশ্যন আহে দেন আমি নেক্সট ভিডিঅ'ত পঢ়িম অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ টিল দেন ষ্টে হেপী ষ্টে হেল্থি বাই